নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লাখ লাখ ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনিৰ ধন আপোনালোক সকলোৱে পাব। পুৱা 10:30 পৰা হয়তো পিছবেলালৈ নাথাকে, আগবেলাৰ ভিতৰতে আপোনালোকে এই ধনসমূহ লাভ কৰিব। আৰু বহুতে কৈ আছিলে, বহুতে ভাবি আছিলে যে এইবাৰ হেনো 1500 টকা দিব, কিন্তু নহয়, 1500 টকাকৈ নিদিয়ে, 1250 টকাই বৰ্তমান জানিবলৈ পোৱা মতে 1250 টকাই অৰুণোদয় আঁচনিৰ ধন সোমাব। আৰু নেক্সট অৰুণোদয় 4.0 আহি আছে। আৰু যিসকল হিতাধিকাৰীয়ে বৰ্তমানলৈকে ধনসমূহ পোৱা নাই, সেইসমূহ এপ্লাই কৰিবৰ কাৰণে আমাক CM ডাঙৰীয়াই আমাক আকৌ ক'বই, যাতে কোনো যাতে দৰিদ্ৰ মহিলা যাতে হাৰি নাযায়, এই ক্ষেত্ৰত তেওঁলোকে সাৱধানতা অৱলম্বন কৰিছে। আৰু এইবাৰ যিসকলে পাব, আচলতে এখন কিতাপ আৰু এখন কাগজ দিছিলে, সেইসকল মহিলাইহে এইবাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বাকীসকলে নেক্সট টাইম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, যদিহে আপোনালোক অংশীদাৰ হ'বলৈ যোগ্য হয়, তেতিয়াহে। নহ'লেতো আপোনালোকে এপ্লাই কৰিলে বহুত বেছি প্ৰব্লেম হ'ব, কাৰণ যিহেতু আজিকালি জানেই চৰকাৰৰ নিয়ম বহুত বেছি কঠোৰ হৈ পৰিছে। আপোনালোক যিসকল যোগ্য বুলি ভাবে, যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, তেওঁলোকেহে চৰকাৰৰ যি ৰুল আছে, ৰেগুলেশ্যন আছে, সেইসমূহ মানি আপোনালোকে যিসকলে পাৰে সেইসকলেহে এপ্লাই কৰিব। যিহেতু চৰকাৰী চাকৰি থকা বা পকী ঘৰ থকা এনেকুৱা ধৰণৰ বিলাকক নিদিয়ে, আপোনালোকে সেইসমূহে এপ্লাই নকৰিব। আপোনালোকক আজিলৈ এইটোৱে জনাব বিচাৰিলোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো।